বিলাসীপাৰাত AIUDF দলৰ বিশাল নিৰ্বাচনী সভা সমাগত লোকসভা নিৰ্বাচনৰ দিন চমুহৈ আহিছে সকলোৱে নিজৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছত এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ধুবুৰীক লৈ উঠি পৰি লাগিছে কোনে মাৰিব ধুবুৰীত সেই হাঁহি তাক লৈ এতিয়া ৰাজ্যৰ মাজত প্ৰশ্ন হৈ পৰিছে বিলাসীপাৰাত AIUDFৰ এই বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকে AIUDF দলৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল হেলিকপ্টাৰ যোগে অৱতৰণ কৰি ৰাজ্যৰ সঁহাৰি দেখি জয় লাভ নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰিছে আজমলৰ লগতে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে AIUDFৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা সোণাৰী সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা নগাঁও লোকসভা সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী তথা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম কংগ্ৰেছ আৰু বিজেপিক ক্ষুদ্ৰ সমালোচনা কৰি চতুৰ্থবাৰৰ বাবে ধুবুৰী লোকসভা সমষ্টিৰ পৰা মৌলানা বদৰুদ্দিন আজমলক বিজয়ী কৰি দিল্লীলৈ প্ৰেৰণ কৰাৰ বাবে অহা 7 মে তাৰিখে তলাচাবিৰ ছবিত ভোট দিয়াৰ বাবে ৰাজ্যক আহ্বান জনায় নিউজ ডেস্ক ৰিপৰ্ট নিউজ অসম এনি হুজুৰ পৰহি দুই গগৈৰ বিলাসীপাত আগমন ঘটিব গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ কি জনাব দুইজনৰ আদা নাম হল গগৈ মতলব যাবলৈ বিচাৰা দি আছোঁ দুইজন ৱৰ্ল্ড ৰেনোন বেইমান আমাৰ ইয়াত আহিল আমিছে মোক অখিল গগৈ কৈছে বোলে আমি বুজি জাতিৰ গদ্দাৰ দুইটা জাতিৰ গদ্দাৰ এনে ই হিন্দু হয় আমার মুসলমানের ঈদগাহ বই ইধর কামাল ইধর উধর কামাল ইধর এইটো কৰিছে সি তাৰ জাতিৰ পৰা গ'ল এতিয়া ই হিন্দু নহয় মন্দিৰত গৈ বানাৰসত গৈ গা ধুই আকৌ একবাৰ হিন্দু ৰকিবুল প্ৰত্যাহ্বান হ'ব নেকি ইনশাল্লাহ একো নহ'ব আপোনালোকে দেখি আছে ৰকিবুল চাহে চাৰেণ্ডাৰ মানিছে গাঁৱে গাঁৱে অলপ অলপ ঘূৰি আছে মই য'ত যাওঁ 50-60,000 মানুহে তাৰ ইয়াত 10-15,000 এইটো হিচাপ কৰিলে বুজি লাভ যে হাৰিছে ৰকিবুল হাৰিছে অখিল গগৈৰ নামত আপুনি সুপ্ৰিম কোৰ্টত কেছ কৰিব বুলি কৈছে কৰিলে নেকি ফোন কৰিছোঁ খালি আমাক যে গালি দিছে যে জাতি উঠাই গালি দিছে এইটোৰ ওপৰত যদি বিদিন 3 ডেজে মাফি মাগে যে আমি এইটো চিন্তা কৰিম নহ'লে মই সুপ্ৰিম কোৰ্টত যদি মাফি মাগে তেনেহ'লে মাফ কৰি দিব আৰু নহ'লে কেছ কৰিব আমাৰ হৃদয় বহুত ডাঙৰ AIUDF বিজেপিৰ বি টিম বুলি এটা ব্যাপক প্ৰচাৰ চলি আছে বৰ্তমান কি আৰে ভাই এইটো পুৰাণা পুৰণা ৰকিবুলে এটা টিভিত দেখাই আছে হেমন্ত বিশ্ব শৰ্মা ইণ্টাৰভিউ দি আছে এইটোৱেই না এইটো দেখিছে আপোনালোকে এইটো আমি নাই হয় আমাৰ আৱাজো নাই হেমন্ত বিশ্ব শৰ্মা ৰকিবুলৰ দোষ দুইজনে যিমান NRC হোক বিহাৰ হোক ভোটাৰ হোক আমাৰ তোমাৰ এই ডিটেনশ্যন কেম্প হোক সব জায়গাত ৰকিবুল হুছেইন আর ইকুয়াল মিনিস্টার আছে গগৈ সাহেব কোনো মিনিস্টার নাছিল এই দুইজন আছে এই দুজনেই বন্ধু আছে তারাই বন্ধুত্ব কৰি এই দলটোৰে বরবাদ কৰিছে কংগ্ৰেছে ৰাজ্যসভাৰ টাইমত কংগ্ৰেছৰ 22 জনে ভোট দিছে তাৰপিছত নিজৰ প্ৰেচিডেণ্ট ভূপেন বৰাই মানিছে বোলে আমাৰ দলৰ গদ্দাৰ আছে কালঙ্গা আছে এইবিলাক কোনো একশ্যন আজিলৈকে লোৱা নাই কিয় এই হেমন্তই পইচা বন্ধ কৰিব হেমন্তৰ আমি 2 নম্বৰ নহয় হেমন্তৰ পইচাৰ আমাৰ কোনো প্ৰয়োজন নাই আপোনালোকে দেখিছে যে হেমন্তৰ এক পইচাৰ ওপৰত কংগ্ৰেছৰ ওপৰত চলি আছে আৰু এতিয়া অসমত কংগ্ৰেছ আছে নেকি কংগ্ৰেছ দলটো শেষই হৈ গ'ল একজন ভূপেন বৰা তেখেত কৈ আছে মই 2026 চিফ মিনিষ্টাৰ নহ'ব মুখ্যমন্ত্ৰী নহ'ব মূৰ্খমন্ত্ৰী হৈ যাব হুজুৰ এটা অভিযোগ আছে আপুনি চহৰ অঞ্চলত বেছিকৈ সভা নাপাতে চহৰ অঞ্চলত বেছিকৈ সভা নাপাতে এইখনে প্ৰথম কি মতলব ৰে ভাই আৰবান এৰিয়া টাউনত আৰবান এৰিয়া চাওক আৰবান এৰিয়াৰ ভোট আমাৰ লগত আছে ইণ্টাৰনেল হৈ গ'লে ভয় খাই নাযায় আমাৰ মানুহ আমাৰ মাদ্ৰাছা মজবুলে আছে সব মই 3 মাহৰ পৰা আপোনালোক সাক্ষী আছে মই গাঁৱে গাঁৱে গলি ৰাতি 3-4লৈকে মই মিটিং কৰিছোঁ এতিয়া আমাৰ সেই প্ৰয়োজন নাই সব হৈ গ'ল এতিয়াতো খালি আমি পাব্লিকক এৱেৰনেছ কৰাই আছোঁ যে খবৰদাৰ होशियार बड़े बड़े इंटरनेशनल चोर आ गए होशियार हो अपने वोट को चोरी मत किया हुआ ঠিক আছে থ্যাংক ইউ আপুনি কৈছে ৰকিবুলক জাগাতত টকা দিব কিয় অভাৱ কৰিছে নেকি তেওঁ গরিব মানুষ ইয়াত আহি উগ্ৰাণী কৰি আছে তুমি যদি যাও ক'ব 2 লাখ টাকা দে তুমি গেলে বলে 5 লাখ টাকা দে আৰু এজন চাকৰিৰ কাৰণে যাব 20 লাখ টাকা দে তাৰপিছতে এই শক্তি নিদিয়ে লুট মাৰৰ ভাণ্ডাৰ জুৱেল থিফ
এইটো 50 বছৰ আগৰ ফিল্ম আছে এতিয়া নতুন কোন হৈছে আমি নাজানো এই উপাধিটো ৰকিবুল হুছেইনৰ পাব জুৱেল থিপ 12th তো বহুত পুৰাণা ৰে ভাই নতুন কি নতুন কি হ'ব এইটো ভূত চোৰ ভূত চোৰ থ্যাংক ইউ